ত্ৰিভুজ ত্ৰিভুজ হ'ল আমাৰ তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰ। ইয়াত থাকিব তিনিটা বাহু আৰু তিনিটা কোণ। চিম্পলি এইখিনিয়ে কথা থাকে। আমাৰ তিনিটা বাহু থাকে, তিনিটা কোণ থাকে, তিনিটা শীৰ্ষবিন্দু থাকিব। কিন্তু ইয়াতে আমাৰ কি আহিব, আমি চাওক, জ্যামিতি যেতিয়া আমি শিকিম তাৰ আগতে আমাৰ বহুত বস্তু শিকি আহিব লগা আছিলে। কিন্তু আমি যিখিনি পাওঁ আমি ইয়াতে এনেদৰে কৈ থাকিম। ত্ৰিভুজ আৰু চতুৰ্ভুজ আমি ইয়াতে আলোচনা কৰিম, আৰু আলোচনা কৰি যাওঁতে আমাৰ বাকীবোৰ কথা আমি কৈ যাই থাকিম। এতিয়া চাব, ইয়াতে পৰিসীমাৰ কথাটো। পৰিসীমা আমাৰ অকল ত্ৰিভুজৰ বুলিয়ে নহয়, চব আকৃতিৰে আমাৰ পোৱা যায়। কিন্তু ইয়াতে আৰু আমাৰ এটা কৰিব লাগিব, বৃত্তটো আমি আলোচনা কৰিব লাগিব। এই তিনিটা বস্তু আমি আলোচনা কৰিম, আৰু সেইখিনিতে আমাৰ গোটেইখিনি কথা সাঙুৰিবলৈ চেষ্টা কৰিম। চাব, আমি প্ৰথম ত্ৰিভুজৰ কথা প্ৰপাৰ্টি বা কিবা এইবিলাকত যোৱাৰ আগত আমি ত্ৰিভুজৰ কালিটো আমি চাই যাওঁ। চাব, ইয়াতে চাব, ইয়াতে দিয়া আছে এৰিয়া অফ ট্ৰায়াংগল। ইয়াতে চাব, ত্ৰিভুজটোৰ আমাৰ জেনেৰেলি ত্ৰিভুজটো আছিল আমাৰ এইখিনি। ইয়াতে চাব, ইয়াৰ পৰা এনেকৈ এনেকৈ এইখিনি আছিল আমাৰ ত্ৰিভুজটো। কিন্তু ইয়াতে আমাৰ কি হ'ল, এইটো আমাৰ হাইট ওলাইছে শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্ব। এইডালো আমাৰ উচ্চতা বুলি কোৱা হয়। উচ্চতা, আৰু তলত যিডাল আমাৰ ভূমি কোৱা হয় এইটো ভূমি হয়। এইটো এনেকুৱা নহয় যে ঠিক এনেকুৱাই হ'ব। কিন্তু এইটো যদি ঘূৰাই দিওঁ ত্ৰিভুজটো, এই বাহুটো যদি আমি তলৰ পিনে ৰাখোঁ, তেতিয়াহ'লে আমাৰ এই শীৰ্ষবিন্দু এইটোৰ পৰা ইয়ালৈ আমাৰ লম্ব টানিব লাগিব। বা এইটো আমাৰ ভূমি কৰিব পাৰোঁ। যোনটো ভূমি নহওক কিয়, তাৰ অপজিটে যেতিয়া বিন্দু থাকিব সেইটো শীৰ্ষবিন্দুৰ পৰা আমি সেই ভূমিটোলৈ আমাৰ লম্ব টানিব লাগিব। তেতিয়াহ'লে আমাৰ এই ত্ৰিভুজটোৰ কালি হ'ব আমাৰ এৰিয়া ইকুৱেল টু হাফ ইনটু ভূমি পূৰণ উন্নতি। এতিয়া চাব, আমাৰ এটা উদাহৰণ কৰিলে আপোনালোকে ভালদৰে গম পাব। এইটো চাব, ইয়াতে এৰিয়াটো কি হ'ব। ইয়াতে দিয়া আছে, ভূমিটো দিয়া আছে 18 ইউনিট। ইউনিট মানে কিবা এটা হ'ব, হয়তো চেণ্টিমিটাৰ হ'ব পাৰে, মিটাৰ হ'ব পাৰে। তাৰপিছত আৰু উচ্চতা দি আছে 6 ইউনিট। গতিকে আমাৰ ইয়াতে আমাৰ কি হ'ব, যদি আমি সূত্ৰ হিচাপত চাওঁ, এইটো হাফ ইনটু বি ইনটু এইচ, মানে হাফ ইনটু ভূমি পূৰণ উন্নতি আছে। গতিকে আমাৰ সূত্ৰটো হ'ব হাফ ইনটু ভূমি হ'ল 18 ইনটু এইচ হ'ল 6। ইয়াতে কাটাকাটি কৰিলে আমাৰ 218 9 6 9 54। গতিকে আমাৰ 54 স্কুৱেৰ ইউনিট হ'ব। ইয়াতে চাব, কালি যেতিয়া আমি উলিয়াম, যিহৰে নোলিয়াওঁ কিয়, আমাৰ ত্ৰিভুজৰে হওক বা চতুৰ্ভুজৰে হওক, যিহৰে আমি কালি নোলিয়াওঁ কিয়, কালিত ওলালে সদায় আমাৰ এককটোত হ'ব স্কুৱেৰ, বৰ্গ একক, বা আমাৰ স্কুৱেৰ ইউনিট, বা এনেদৰে লিখিব ইউনিট স্কুৱেৰো লিখা যাব। মানে কি হ'ল, ইয়াতে যদি বাহুকেইটা আমাৰ চেণ্টিমিটাৰত থাকিল হয়, ইয়াতে আমাৰ চেণ্টিমিটাৰ স্কুৱেৰ হ'ল হয়। যদি মিটাৰ থাকিল হয়, মিটাৰ স্কুৱেৰ হ'ল হয়। তেনেকুৱাকৈ মুঠতে মনত ৰাখিব, এইটো যিকোনো বস্তুৰে কালি নোলিয়াওক কিয়, ক্ষেত্ৰফল নোলিয়াওক কিয়, ইয়াতে আমাৰ কি হ'ব, স্কুৱেৰ ইউনিট হ'ব। আৰু আমাৰ এতিয়া এটা কথা ইয়াতে ক'ব লাগিছিল আগতে, সেইটো হ'ল কি, আমাৰ ত্ৰিভুজটো হ'ল 2D আৰু 3Dৰ কথাটো অলপমান আমি চাই লওঁ। আমি 2D আৰু 3D, আজিকালি আমাৰ 3D বহুত চলি আছে। যি নহওক, 2D হ'ল দুটা মাত্ৰা থাকিলে হ'ল, 2 ডাইমেনশ্যন। 3D 3 ডাইমেনশ্যন, দুটা মাত্ৰা মানে কি হ'ল, ইয়াৰে দীঘ আৰু প্ৰস্থ এইটো বস্তু আছে। কিন্তু হ'ল 3D হ'ব লাগিলে কি হ'ব, উচ্চতাও থাকিব। গতিকে চাব, উচ্চতা হ'লে আমাৰ কি হ'ব, বস্তু এটা যদি আমাৰ ইয়াতে আমাৰ এই ত্ৰিভুজটো ইয়াৰ এই এখন সমতলত আমাৰ সমানকৈ পৰি আছে ত্ৰিভুজটো। কিন্তু আমাৰ কি হ'ল, ইয়াতে যদি আমাৰ এই ত্ৰিভুজীয় ধৰ পিৰামিড হয় বা তেনেকুৱা হয়, ধৰ বৰ্গ এটাই আমাৰ কি হ'ব, ইয়াতে সম্পূৰ্ণকৈ পৰি থাকিব, বৰ্গ হওক আয়ত হওক। কিন্তু আমাৰ কি হয়, যদি আমাৰ লুডুৰ গুটিটো হয়, তাক অলপমান ওখ এটা আৰু স্পেচ লাগিব। গতিকে আমাৰ কি হ'ব, সেনেকুৱা হ'লে 3D হ'ব। যদি দীঘ প্ৰস্থ উচ্চতা থাকিল, তেতিয়াহ'লে আমাৰ কি হ'ব, 3D হ'ব। আৰু ইয়াতে অকল দীঘ আৰু প্ৰস্থ আছে, গতিকে এইবিলাক হ'ল 2D আকৃতি। যি হওক, ত্ৰিভুজৰ আমাৰ কালিটো আমাৰ ক্লিয়াৰ হ'ল। এতিয়া আমি চাম ত্ৰিভুজৰ কালি আৰু উলিয়াবৰ এটা বেলেগ পদ্ধতি আছে। সেইটো হ'ব, হয়, এইটো চাব, এইটো হিৰণৰ সূত্ৰ বুলিও কোৱা হয়। ইয়াতে ত্ৰিভুজৰ কালি কি হয়, যদি আমাৰ ভূমি আৰু উন্নতি নাথাকে বা উন্নতি আমি নাপাম, তেতিয়াহ'লে আমাৰ বাহুকেইটা যদি দিশ দিয়া আছে, ইয়াতে চাব, ইয়াতে দেখা নোপোৱা নাই, এইটো বাহু যদি আমাৰ এই বাহুটো A হয়, তাৰপিছত এই বাহুটো তলৰ বাহুটো আমাৰ B হয়,
আৰু এইটো বাহুৰ চি হয়, তেতিয়াহ'লে আমাৰ এই বাহুৰ আমাৰ ত্ৰিভুজটোৰ আমাৰ যদি পৰিসীমা উলিওৱা যায় এ প্লাছ বি প্লাছ চি, ত্ৰিভুজৰ তিনিওটা বাহুৰ যোগফল হ'ল ত্ৰিভুজটোৰ পৰিসীমা। এতিয়া চাব পৰিসীমাৰ আধা আমাৰ কি হ'ব, ইয়াক আমি 2ৰে ডিভাইড কৰিব লাগিব। তাৰমানে কি হ'ল, এইটো ছেমি পেৰিমিটাৰ বুলি কোৱা হয়। পেৰিমিটাৰ মানে হ'ল পৰিসীমা আৰু ছেমি হ'লে আধা। এতিয়া এ প্লাছ বি প্লাছ চি বাই 2 এইটো আমাক ছেমি পেৰিমিটাৰ বুলি যদি ধৰা হয়, তেতিয়াহ'লে আমাৰ কি ত্ৰিভুজটোৰ আমাৰ কি হ'ব, কালিটো আমাৰ কি হ'ব, এইটো এছ হোল ইনটু এছ মাইনাছ এ এছ মাইনাছ বি হোল ইনটু এছ মাইনাছ চি। ঠিক আছে, এইটো তাৰমানে কেতিয়া আমাৰ প্ৰয়োগ হয়, যদি আমাৰ কি হ'ব, আপোনাৰ বাহুকেইটা যোগ দিয়া আছে, ত্ৰিভুজটোৰ কালি উলিয়াব লাগে, তেতিয়াহ'লে আমাৰ কি হয়, হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। গতিকে এইটো আমাৰ কেতিয়াবা আহি যাব পাৰে, গতিকে আমাৰ একবাৰ সূত্ৰটো মনত ৰাখিলে আৰু অসুবিধা নাই। মনত ৰাখিব, এৰিয়া অফ ত্ৰিভুজৰ এৰিয়াটো আমাৰ কি হ'ব, এছ ইনটু ৰুট অভাৰ, ইয়াতে ৰুট অভাৰডাল চিনি নাপায়, ইয়াতে এডাল ৰুট অভাৰ আছে ডাঙৰকৈ, চৰি, ৰুট অভাৰ এছ হোল ইনটু এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি। ঠিক আছে, এইটো হ'ল আমাৰ হিৰণৰ সূত্ৰ। তাৰপিছত এতিয়া চাওঁ আমি ত্ৰিভুজৰ প্ৰকাৰ। ইয়াতে চাব ত্ৰিভুজৰ প্ৰকাৰ, ত্ৰিভুজক আমাৰ বাহু হিচাপে 3 প্ৰকাৰত ভাগ কৰিব পাৰি আৰু কোণ হিচাপে 3 প্ৰকাৰত ভাগ কৰিব পাৰি। ইয়াতে চাব যদি আমাৰ কি হয়, ত্ৰিভুজৰ তিনিওটা বাহু সমান হয়, ইয়াতে চাব এইটো বাহু আৰু এইটো বাহু, তিনিওটা বাহু যদি সমান হয়, দেখাটো ভাল দেখে, তিনিওফালে সমান হয়, এইটোক আমাৰ কি কোৱা হয়, ইকুইলেটাৰেল বা সমবাহু ত্ৰিভুজ। তাৰপিছত কি হয়, যদি আমাৰ দুটা বাহু সমান হয়, তেতিয়াহ'লে আমাৰ কি কোৱা হয়, আইচস্কেল ট্ৰায়েংগল, এইটোক আমাৰ অসমীয়াত ক'ব সমদ্বিবাহু ত্ৰিভুজ। মনত ৰখাৰ কাৰণে একো অসুবিধা নাই, কিন্তু কি হ'ল, দুটা বাহু সমান কাৰণে সমদ্বিবাহু ত্ৰিভুজ, তিনিওটা বাহু সমান সমবাহু, আৰু এইটো হ'ল বিষমবাহু ত্ৰিভুজ, এইটো স্কেলেন বুলি কোৱা হয় ইংৰাজীত। বিষমবাহু হ'ল কি, তিনিওটা বাহু বেলেগ বেলেগ, সমান নহয় তিনিওটা বাহু। তাৰপিছত আমাৰ কোণ হিচাপে চাম, কোণ হিচাপে আমাৰ কোণৰো প্ৰকাৰ আমাৰ 3টা আছিল, সমকোণী ত্ৰিভুজ, সমকোণ, সূক্ষ্মকোণ আৰু স্থূলকোণ। আগতে যদি আমি কোণ পঢ়ি আহিলোঁ হয়, এইকেইটা পাই গ'লোঁ হয়। গতিকে চাব সমকোণ আমাৰ কি আছে, যদি সমকোণী ত্ৰিভুজ হিচাপে কোনটোক ক'ব, যদি ত্ৰিভুজটোৰ এটা কোণ আমাৰ সমকোণ, ইয়াতে আমাৰ এইটো সমকোণ দিছে, ওপৰৰ কোণটো আমাৰ সমকোণ হয়, গতিকে আমাৰ কি হ'ব, এইটো সমকোণ নহয়, এইটো একৈট এংগুল দিছে, তাৰমানে তিনিওটা কোণ 90 ডিগ্ৰীতকৈ সৰু হৈছে, এইটো আকাত 90 ডিগ্ৰীতকৈ ডাঙৰ হেন পায়। যি হওক, যদি ত্ৰিভুজৰ তিনিওটা কোণ 90 ডিগ্ৰীতকৈ সৰু হয়, তেতিয়াহ'লে আমাৰ একৈট এংগুল ট্ৰায়েংগল বুলি কোৱা হয়। গতিকে আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ। তাৰপিছত আমাৰ কি ক'ব, যদি এটা কোণ 90 ডিগ্ৰী হয়, ইয়াতে চাব এইটো 90 ডিগ্ৰী, এটা কোণ যদি 90 ডিগ্ৰী হয় ত্ৰিভুজৰ, তেতিয়াহ'লে আমাৰ কি হ'ব, ত্ৰিভুজটো সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। আৰু যদি আমাৰ এটা কোণ আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, ইয়াৰে এইটো কোণ যদি চাই 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, গতিকে তেতিয়াহ'লে আমাৰ কি হ'ব, অবটাছ ট্ৰায়েংগল বা আমাৰ কি হ'ব, স্থূলকোণী ত্ৰিভুজ। ত্ৰিভুজত 6টা আমাৰ প্ৰকাৰ পালোঁ, বাহু হিচাপে 3 প্ৰকাৰ, সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। তাৰপিছত আমাৰ কোণ হিচাপে 3 প্ৰকাৰ, সূক্ষ্মকোণী ত্ৰিভুজ, তিনিওটা 90 ডিগ্ৰীতকৈ সৰু, তাৰপিছত সমকোণী, এটা কোণ 90 ডিগ্ৰীৰ সমান, তাৰপিছত স্থূলকোণী, এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। ইয়াতে যাব আমাৰ দুটা কোণ কেতিয়াও 90 ডিগ্ৰীত হ'ব নোৱাৰে, কিয় নোৱাৰে চাম, যদি আমি ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টিয়ে 180 ডিগ্ৰী হয়, যিহেতু তিনিওটা কোণৰ 180 ডিগ্ৰী হয়, দুটা কোণ 90 ডিগ্ৰী হ'লে 90 সেই দুটাই 180 হ'ব, তৃতীয় কোণটো আমাৰ 0 হৈ যাব, গতিকে আমাৰ দুটা কোণ 90 ডিগ্ৰী হ'ব নোৱাৰে। যদি দুটা কোণ 90 ডিগ্ৰী হ'ব নোৱাৰে, 90 ডিগ্ৰীতকৈ ডাঙৰ দুটা কোণ নিশ্চয় থাকিব নোৱাৰে, গতিকে সেইটোৱে এটা কোণ 90 ডিগ্ৰী হ'ব, আৰু স্থূলকোণত এটা কোণ স্থূলকোণ হ'ব পাৰে। তাৰপিছত চাব দুটামান ধৰ্ম আমি চাম, প্ৰপাৰ্টিজ চাব। ইয়াতে প্ৰথমতে কৈছে, দ্য ছাম অফ এংগলছ অফ এ ট্ৰায়েংগল ইজ অলৱেজ 180 ডিগ্ৰী। কি ক'লে, ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি সদায় আমাৰ কি হ'ব, 180 ডিগ্ৰী হ'ব, 180তকৈ বেছিও নহয় কমো নহয়, আৰু এইটো সদায় হ'ব। গতিকে এইটো এটা ধৰ্ম। ইয়াৰ পৰা আমি এই আগৰ যিটো কথা ক'লোঁ, যে আমাৰ ত্ৰিভুজৰ দুটা কোণ সমকোণ কিয় হ'ব নোৱাৰে, গতিকে আমি ইয়াৰ পৰা গম পাম।
ত্ৰিভুজৰ দুটা কোণ আমাৰ স্থূল কোণ কিয় হ'ব নোৱাৰে, এইটো ইয়াৰ পৰা আমি গম পাম। তাৰপিছত ইয়াতে 2 নম্বৰটো চাব, দ্য এক্সটেৰিয়ৰ এংগলছ অফ এ ট্ৰাইংগল অলৱেজ এড আপ অফ টু 360 ডিগ্ৰী। গতিকে চাব ইয়াতে আমাৰ বহীকোণনো কি হয়, এক্সটেৰিয়ৰ এংগল কৈছে। ইয়াতে চাব এইটো এটা ত্ৰিভুজ হয়, ইয়াতে আমাৰ যদি চাওঁ আমি, যদি এইটো বঢ়াই দিওঁ, এই বাহুটো বঢ়াই দিয়া যায় আৰু এইটো তলৰ পিনে এইফালে অলপ বঢ়োৱা হৈছে। গতিকে আমাৰ কি হ'ব, এই বাহিৰৰ ফালে যিবিলাক আমাৰ ট্ৰেংগল আছে, এই এংগুল আছে, এইটো এটা বহীকোণ। এইটো চাব, ইয়াৰো এইটো এটা বহীকোণ, ইয়াৰে এইটো এটা বহীকোণ। ঠিক আছে, এই বহীকোণবিলাকৰ গোটেইবিলাকৰ সমষ্টি আমাৰ 360 ডিগ্ৰী হ'ব। এইটো অকল ত্ৰিভুজৰে নহয়, যদি চতুৰ্ভুজৰ হয়, চতুৰ্ভুজৰো আমাৰ বহীকোণবিলাকৰ সমষ্টি 360 ডিগ্ৰী হয়। চতুৰ্ভুজ হওক, পঞ্চভুজ হওক, ইয়াতে চাব আমাৰ চতুৰ্ভুজত চালে আমাৰ গম পাব, এইটো এটা চতুৰ্ভুজ। ইয়াতে আমাৰ কি হ'ব, যদি আমি এইটো বঢ়াই দিওঁ এনেকৈ, এইটো ওপৰ ফালে বঢ়াই দিওঁ, এইফালে বঢ়াই দিলোঁ, এইটো এইফালে বঢ়াই দিলোঁ। ইয়াতে আমাৰ চাওক, যদি আমাৰ এইটো বৰ্গ বুলি ধৰা যায়, ভিতৰত আমাৰ এই 90 ডিগ্ৰী 90 ডিগ্ৰীকৈ থাকে, গতিকে আমাৰ বাহিৰতো 90 90 হৈ যাব। তেতিয়া 90 90 4টা 90 লগ হ'লে কিমান হ'ব, 360 ডিগ্ৰী। গতিকে এইটো আমাৰ মনত ৰাখিব, অকল ত্ৰিভুজ বুলিয়ে নহয়, চতুৰ্ভুজ বুলিয়ে নহয়, বা পঞ্চভুজ হ'লেও আমাৰ বহিস্থ কোণবিলাকৰ সমষ্টি আমাৰ কি হ'ব, সদায় 360 ডিগ্ৰী হ'ব। তাৰপিছত আৰু আছে নেক্সট, এইটো চাব, দ্য ছাম অফ কনচিকিউটিভ ইণ্টেৰিয়ৰ এণ্ড এক্সটেৰিয়ৰ এংগুলছ ইজ ছাপ্লিমেণ্টাৰী। ছাপ্লিমেণ্টাৰী মানে কি হ'ল, আমাৰ দুটা কথা আগতে পাই আহিছোঁ, কিন্তু আমি আলোচনা কৰা নাই। যি নহওক, পূৰক আৰু সম্পূৰক কোণ। পূৰক কোণ হ'ল আমাৰ কি, দুটা কোণৰ সমষ্টি আমাৰ যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে তাক পূৰক কোণ বুলি কোৱা হয়। আৰু যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী দি হয়, তেতিয়াহ'লে তাক সম্পূৰক কোণ কোৱা হয়, ছাপ্লিমেণ্টাৰী। গতিকে ইয়াতে কি কৈছে, কনজিকিউটিভ মানে লগ লাগি থকা যদি আমাৰ কি হয়, সন্নিহিত কোণ বুলি কয় অসমীয়াত। এইটো চাব, ইয়াৰে এইটো আমাৰ বাহিৰৰ কোণ আৰু এইটো আমাৰ ভিতৰৰ কোণ লাগি আছে, এই দুটাক আমাৰ সন্নিহিত কোণ বুলি কোৱা হয়। ত্ৰিভুজৰ সন্নিহিত কোণৰ মাপ সদায় আমাৰ কি হ'ব, 180 ডিগ্ৰী হ'ব। আৰু এইটো অকল কি হয়, ত্ৰিভুজত বুলিয়ে নহয়, চতুৰ্ভুজতো হ'ব বা যিকোনো হেৰি হ'ব। আচ্ছা, তাৰপিছত চাব নেক্সট, এইটো চাব, এই দুটা মষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত এই দুটাৰ কথা বেছিকৈ প্ৰশ্ন আহে। গতিকে এইটো চাব, দ্য ছাম অফ দ্য length of any two sides of a triangle is greater than the length of the third side. Similarly, the difference between the lengths of any two sides of a triangle is less than the length of the third side. মানে কি হ'ল, ত্ৰিভুজৰ আমাৰ এইটো এটা ত্ৰিভুজ, যি হওক চিত্ৰ আমি ভালকৈ আঁকিব পৰা নাই। ত্ৰিভুজত চাব, ত্ৰিভুজৰ আমাৰ যিকোনো দুটা যদি বাহু লওঁ আমি, ধৰ আমাৰ ডাঙৰ ডাঙৰ বাহু দুটা যদি লওঁ, এইটো ডাঙৰ বাহু আছে, এইটো ডাঙৰ বাহু আছে, এই দুটা বাহুৰ যোগফল আমাৰ তৃতীয় বাহুতকৈ ডাঙৰ হ'বই লাগিব। যদি আমি সৰু দুটা লওঁ, আমি একেবাৰে সৰু দুটা লওঁ, এই দুটা লওঁ, তেতিয়াও আমাৰ যোগফলটো এইটো বাহুতকৈ ডাঙৰ হ'ব লাগিব। তাৰমানে কি হয়, এতিয়া এইটো আমাৰ প্ৰশ্ন কেতিয়াবা এনেকুৱা আহে, তলৰ আমাৰ দিয়া কেইটামান বাহুৰ যোগ দিয়া থাকিব, তাৰে কোনটোৰ দ্বাৰা আমি ত্ৰিভুজ অংকন কৰিব নোৱাৰিম। গতিকে এই কথাটো নাজানিলে আপুনি নোৱাৰিব উত্তৰটো। ধৰা হ'ল এ এনচাৰ দিয়া আছে আমাৰ 3, 4 আৰু 5 চেণ্টিমিটাৰৰ বাহুযুক্ত আমাৰ যেনিবা দিয়া আছে। তাৰপিছত বিত এটাৰ এনচাৰ দিয়া আছে আমাৰ কি হ'ব, 2, 3, 7। তাৰপিছত আকৌ আমাৰ এনেকুৱাকৈ বেলেগ এটা দিয়া আছে, যি নহওক এনেকুৱা 4টামান দিয়া থাকিলে, এইটোত যদি চাওঁ আমি কি হ'ব চাব, এই 3 আৰু 2 যোগ কৰিলে কিমান হ'ল, আমাৰ 5 হ'ল। এইটো 7তকৈ ডাঙৰ হ'ব লাগিছিলে, 7তকৈ ডাঙৰ নহয়, গতিকে এইটো আমাৰ এনচাৰ হ'ব নোৱাৰে। এই চিষ্টেমটো পৰীক্ষাত আহিলে এনেকুৱা প্ৰশ্ন আহিব পাৰে। তাৰপিছত নেক্সট আমাৰ এইটো চাব, দ্য শ্বৰ্টেষ্ট ছাইড ইজ অলৱেজ অপজিট দ্য স্মলেষ্ট ইণ্টেৰিয়ৰ এংগুল। Similarly, the longest side is always opposite the largest interior angle. তাৰমানে কি কৈছে বুজি ল'ব। ইয়াতে কৈছে কি, ত্ৰিভুজৰ যদি আমাৰ কি হয়, বাহু তিনিটা যদি আমাৰ সমান নহয়,
ইয়াৰে এইটো আমাৰ আটাইতকৈ ডাঙৰ বাহু, তাৰপিছত এইটো হ'ব আটাইতকৈ সৰু বাহু। ইয়াৰে ডাঙৰ বাহুটোৰ বিপৰীতে যিটো কোণ থাকিব এই কোণটোও ডাঙৰ হ'ব, আৰু আটাইতকৈ সৰু বাহুটোৰ বিপৰীতে থকা কোণটো আটাইতকৈ সৰু হ'ব। এতিয়া আমাৰ এইটো বাহু মিডিল আছে, মানে ডাঙৰটো আৰু সৰুটোতকৈ মাজত থাকিব, গতিকে আমাৰ এইটো কোণটো আমাৰ মাজত হ'ব। তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব, কিন্তু আমাৰ কি হ'ব, কোনটো কোণ ডাঙৰ কোনটো কোণ সৰু আমি ইয়াতে ক'ব পাৰিম। ইয়াতে চাব আমাৰ ত্ৰিকী প্ৰশ্ন যদি আহিব বিচাৰে এনেকৈ দিব, ত্ৰিভুজ এটা আঁকি দিব, যেনিবা ABC ত্ৰিভুজৰ এংগুল A ইকুৱেল টু কিবা এটা দিলে মান, এংগুল B ইকুৱেল টু কিবা এটা মান দিলে, এংগুল C ইকুৱেল টু কিবা এটা মান দিলে। এতিয়া বাহুটো তলৰ কোনকেইটা হোৱা সম্ভৱ হ'ব পাৰে। এতিয়া বাহুকেইটা যেতিয়া আমাৰ দিব তেতিয়া আমাৰ মিলাই চাব লাগিব, তেতিয়াহ'লে এইটো প্ৰপাৰ্টি মতে। গতিকে সেইটো কথা মনত ৰাখিব, ত্ৰিভুজৰ ডাঙৰ বাহুৰ বিপৰীতে থকা কোণটো আটাইতকৈ ডাঙৰ, আৰু আটাইতকৈ সৰু বাহুটোৰ বিপৰীতে থকা কোণটো আটাইতকৈ সৰু। ঠিক আছে, আমাৰ ত্ৰিভুজৰ এইখিনি কথা জানিলে মোটামুটি আমাৰ পৰীক্ষাৰ গোটেইখিনি কথা কৰিব পাৰিব। এতিয়া চাব আমাৰ প্ৰথম প্ৰশ্নটোলৈ চাব। এইটো চাব, ইয়াতে সুধিছে যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয়, ত্ৰিভুজটোৰ প্ৰকাৰ কি? ইয়াতে চাব, ইয়াতে আমাৰ কি হৈছে, ত্ৰিভুজটো প্ৰকাৰান্তৰে ক'ব গ'লে আমাৰ কি হৈছে, এইটো সমবাহু ত্ৰিভুজ হয়, কিন্তু কি আছে ইয়াতে পৰিসীমাৰ কথা আনিছে, পৰিসীমাৰ কথা কৈছে, 1/3 কথা সুধিছে। গতিকে আমাৰ বহুতে আমাৰ পৰিসীমা কেইবা আছিলে বা পৰিসীমা কেনেকৈ উলিয়াম সেই কথাটো ভাবি কিনে আমাৰ প্ৰশ্নটো ভুল কৰি আহে বা নকৰাকৈ আহে। গতিকে ইয়াতে চাব, প্ৰতিটো বাহু কৈছে, প্ৰতিটো বাহু 1/3 সমান, প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয়। তাৰমানে কি, প্ৰতিটো বাহু সমান, কিবা এটাৰ সমান, যিহৰে সমান নহওক কিয়, মুঠতে তিনিওটা বাহু সমান হয়। আমাৰ জানো, আগতে সকলোৱে জানি আহিছোঁ যে আমাৰ ত্ৰিভুজৰ তিনিওটা বাহু যদি সমান হয় তেতিয়াহ'লে আমাৰ কি হয়, ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হয়। গতিকে আমাৰ কি হ'ব, এইটো সমবাহু ত্ৰিভুজ হ'ব। গতিকে এইবিলাকত আমাক এইটো এটা ট্ৰিক কৰি দি দিছিলে, এইটো 2020 চনৰ অহা প্ৰশ্ন আছিলে, টেটত অহা। গতিকে এনেকুৱাকৈ প্ৰশ্ন আহিব, গতিকে অলপমান চাই যাব। ত্ৰিভুজৰ এইখিনি কথা জানিলে ত্ৰিভুজৰ মোটামুটি যি প্ৰশ্ন আহে আপোনালোকে কৰিব পাৰিব।